এই মুহূৰ্তত লৈ আছো এটি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অৱশেষত উদ্ধাৰ কৰা হৈছে অবিনাশ চৰকাৰৰ মৃতদেহ বৃহস্পতিবাৰ দিনটো কৃত্ৰিম বানত উটি গৈছিল সেই ৮ বছৰীয়া শিশুটি আৰু ৮ বছৰীয়া শিশুটি উদ্ধাৰ অভিযানৰ ইতিমধ্যে দিন ৰাতি এক কৰি দিছিলে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে আৰু তাৰ পিছতে এতিয়া ইয়াৰ উপৰঞ্চিও ইতিমধ্যে পিতৃ অবিনাশ চৰকাৰৰ যিগৰাকী পিতৃ আছে সেই পিতৃগৰাকীও দিন নিশা এক কৰি ইতিমধ্যে পুত্ৰৰ অভিযানত লাগি পৰা দেখিবলৈ পোৱা গৈছিলে আৰু ৬০ ঘণ্টা ধৰা যিহেতু যি শ্বাসৰুদ্ধকৰ অভিযান চলিছিলে সেই শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তৰালত ইতিমধ্যে অবিনাশ চৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কিছু সময় পূৰ্বে ৰাজগড়ৰ এটি নলাৰ এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিলে আৰু সেই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগে লগে ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিলে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু সেই জিএমচিএইচত উপস্থিত হৈছিলে অবিনাশ চৰকাৰৰ পিতৃ মাতৃ আৰু কিছু সময় পূৰ্বে ইতিমধ্যে অবিনাশ চৰকাৰৰ পিতৃ মাতৃ এই কথা স্পষ্টভাৱে সদৰি কৰিছে যে ৰাজগড়ত কিছু সময় পূৰ্বে উদ্ধাৰ হোৱা শিশুটিৰ মৃতদেহ ইতিমধ্যে অবিনাশ চৰকাৰৰ হয় বুলি অৰ্থাৎ তেওঁলোকৰ পুত্ৰ ৮ বছৰীয়া পুত্ৰ অবিনাশ চৰকাৰৰ হয় বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই বিষয় সন্দৰ্ভত সকলোবোৰ তথ্য আমি গ্ৰাফিক্সৰ আকাৰত আপোনালোকলৈ আগবঢ়াইছো অৱশেষত উদ্ধাৰ অবিনাশ চৰকাৰৰ মৃতদেহ ৰাজগড়ৰ এটা নলাত উদ্ধাৰ কৰা হৈছে শিশুটিৰ নিথৰ দেহ ইতিমধ্যে মৰণোত্তৰৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে শিশুটিক জিএমচিএইচলৈ ইতিমধ্যে ৰাওনা অবিনাশৰ পিতৃ মাতৃ মৃতদেহটো অবিনাশ চৰকাৰ বুলি চিনাক্ত কৰিছে ইতিমধ্যে পৰিয়ালৰ লোকে সম্পূৰ্ণ ৩টা দিনৰ পাছত ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অবিনাশ চৰকাৰৰ নিথৰ মৃতদেহটো আৰু আমি যেহেতু জানাইছো যে ইতিমধ্যে কিছু সময় পূৰ্বে ৰাজগড়ত এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে এছডিআৰএফ তথা এনডিআৰএফ বাহিনীয়ে আৰু এছডিআৰএফ এনডিআৰএফ বাহিনী ইতিমধ্যে যেহেতু ৬০ ঘণ্টা ধৰি তেওঁলোকৰ যি অভিযান আছে সেই অভিযান তেওঁলোকে চলাই থকা দেখিবলৈ পোৱা গৈছিলে অকল এছডিআৰএফ বা এনডিআৰএফ বাহিনীয়ে নহয় তেওঁ অবিনাশ চৰকাৰৰ যিগৰাকী পিতৃ আছে সেই পিতৃগৰাকীয়েও সেই ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা দিন নিশা এক কৰি ইতিমধ্যে তেওঁ সেই অভিযান চলাইছিলে নলাই আচলতে পিতৃগৰাকীয়ে ইতিমধ্যে নিজৰ সন্তানক বিচাৰি ইতিমধ্যে হাবাধৰি খোৱা দেখিবলৈ পোৱা গৈছিলে আৰু দিন নিশা এক কৰি ইতিমধ্যে পিতৃগৰাকীয়ে জ্যোতিনগৰত যিটো নলাত তেওঁ শিশুটি পৰিছিলে অৰ্থাৎ ৮ বছৰীয়া অবিনাশ চৰকাৰ উটি গৈছিলে সেই প্ৰত্যেকটো নলাত ইতিমধ্যে তেওঁ তন্নকৈ বিচাৰ খোচাৰ কৰিছিলে কিন্তু তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে নিজৰ পুত্ৰ ৮ বছৰীয়া অবিনাশ চৰকাৰক আৰু ইতিমধ্যে ৩টা দিন ধৰি যিহেতু ইতিমধ্যে শ্বাসৰুদ্ধকৰ অভিযান চলিছিলে এছডিআৰএফ তথা এনডিআৰএফ বাহিনী আৰু দিন নিশা এক কৰি ইতিমধ্যে তেওঁলোকে যিহেতু অভিযান চলাইছিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শনিবাৰৰ দিনটো তেওঁক আশ্বাস প্ৰদান দিছিল যে শীঘ্ৰে তেওঁলোকৰ সন্তানটি উদ্ধাৰ কৰা হ'ব আৰু তাৰ পিছতে কিছু সময় পূৰ্বে আজি পুৱাৰ ভাগৰ ৰাজগড়ত এটি নলাত এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছিলে এছডিআৰএফ তথা এনডিআৰএফ বাহিনীয়ে আৰু ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰাৰ লগে লগে এছডিআৰএফ তথা এনডিআৰএফ বাহিনীয়ে সেই শিশুটিক জিএমচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰিছিলে আৰু জিএমচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰাৰ পিছত সেই স্থানতে সেই জিএমচিএইচলৈ ইতিমধ্যে উপস্থিত হৈছিলে অবিনাশ চৰকাৰৰ পিতৃ আৰু মাতৃও উপস্থিত হৈছিলে যিহেতু আৰক্ষীয়ে তেওঁলোকক মাতি পঠিয়াইছিলে জিএমচিএইচলৈ যাতে তেওঁলোকে শিশুটিক চিনাক্ত কৰক আৰু উদ্ধাৰ অভিযানৰ সময়তে অৰ্থাৎ ৰাজগড়ত যেতিয়া সেই শিশুটিক উদ্ধাৰ কৰা হৈছিলে মৃত শিশুটিক যেতিয়া উদ্ধাৰ কৰা হৈছিলে তেতিয়াই বহু লোকে সন্দেহ কৰিছিল যে হয়তো সেই মৃতদেহটো অবিনাশ চৰকাৰৰ কিন্তু কোনো ধৰণৰ আনুষ্ঠানিকতা নাছিলে সেইখিনি সময়ত অৰ্থাৎ যিহেতু বিচাৰ খোচাৰ চলি আছিলে পুৱাৰ ভাগৰ পৰা যিহেতু ৬০ ঘণ্টা জোৰা যি শ্বাসৰুদ্ধকৰ অভিযান আছিলে সেই শ্বাসৰুদ্ধকৰ অভিযান বৰষুণ চলি থকাৰ সময়তো ইতিমধ্যে যিহেতু চলি থকা দেখিবলৈ পোৱা গৈছে তাৰ পিছতে তাৰ সমান্তৰালকৈ ইতিমধ্যে ৰাজগড়তো ইতিমধ্যে এছডিআৰএফ তথা এনডিআৰএফ বাহিনীয়ে এই অভিযান চলাই আছিলে আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে শিশুৰ এটি মৃতদেহ উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগে লগে ইতিমধ্যে তেওঁলোকে জিএমচিএইচলৈ প্ৰেৰণ কৰিছিলে আৰু জিএমচিএইচলৈ প্ৰেৰণ কৰাৰ পিছতে আৰক্ষীয়ে চানমাৰি থানাৰ আৰক্ষীয়ে ইতিমধ্যে পিতৃ মাতৃ অৰ্থাৎ অবিনাশ চৰকাৰৰ পিতৃ মাতৃক ইতিমধ্যে মাতি পঠিয়াইছিলে জিএমচিএইচলৈ আৰু জিএমচিএইচলৈ মাতি পঠোৱাৰ পিছত ইতিমধ্যে তেওঁলোকক যি চিনাক্ত কৰিবলৈ যিহেতু মাতি পঠোৱা হৈছিলে তেওঁৰ শিশুটি হয় নে নহয় আচলতে অবিনাশ চৰকাৰৰ এইটো মৃতদেহ হয় নে নহয় ইতিমধ্যে তেওঁলোকক স্থায়ী অৰ্থাৎ চিনাক্ত কৰিবলৈ ইতিমধ্যে মাতি পঠিওৱা হৈছিলে আৰু ইতিমধ্যে তেওঁলোকে মৰ্গৰ ভিতৰলৈ সোমাই গৈছিলে আৰু কিছু সময় পিছতে মৰ্গৰ পৰা বাহিৰলৈ তেওঁলোক ওলাই আহিছিলে আৰু মৰ্গৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছত তেওঁলোকে ইংগিত প্ৰদান কৰিছিল যে হয় এইটো তেওঁলোকৰ সন্তান ৮ বছৰীয়া সন্তান অবিনাশ চৰকাৰৰ মৃতদেহ আৰু এই ঘটনাৰ পিছতে এতিয়া এই খবৰ প্ৰকাশ কৰাৰ পিছতে ইতিমধ্যে স্বস্তিৰ নিশ্বাস পৰিছে যিহেতু ৬০ ঘণ্টা জোৰা যি শ্বাসৰুদ্ধকৰ অভিযান আছিলে সেই শ্বাসৰুদ্ধকৰ অভিযানৰ ইতিমধ্যে অন্ত পৰা দেখিবলৈ পোৱা গৈছে আৰু অৱশেষত এহাল কৰুণ পিতৃ মাতৃয়ে ইতিমধ্যে তেওঁৰ নিজৰ যি সন্তান আছে সেই সন্তানটো ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৃত অৱস্থাতে নহওক কিয় লাগিলে তেওঁলোকৰ যি সন্তান আছিলে ৮ বছৰীয়া সন্তান অবিনাশ চৰকাৰ সেই অবিনাশ চৰকাৰক ইতিমধ্যে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ পিছতো এতিয়া শোকত ভাঙি পৰিছে তেওঁৰ
লোকৰ পিতৃ মাতৃ অৰ্থাৎ অবিনাশ চৰকাৰৰ পিতৃ মাতৃ ইতিমধ্যে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে অকল অবিনাশ চৰকাৰৰ পিতৃ মাতৃ বুলি নহয় সমগ্ৰ ৰাজ্যবাসী এতিয়া শোকত ভাগি পৰিছে যেহেতু বৃহস্পতিবাৰ দিনটো দেখিবলৈ পোৱা গৈছিল দিনৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ চলি আছিল আৰু নেৰানেপেৰা বৰষুণ চলি থকা প্ৰাক্ষণতে এই হৃদয় বিদাৰৰ ঘটনা সংঘটিত হৈছিল আৰু ইতিমধ্যে জানিব পৰা মতে বৃহস্পতিবাৰৰ সন্ধিয়াৰ ভাগত পিতৃৰ সৈতে স্কুটিলৈ গৈছিলে ইতিমধ্যে অবিনাশ চৰকাৰ আৰু তেওঁ পিতৃ তেওঁ এটা নিৰ্দিষ্ট স্থানলৈ তেওঁলোকে গৈ আছিল আৰু নিৰ্দিষ্ট স্থানলৈ গৈ থকাৰ সময়তে ইতিমধ্যে যেহেতু মুখলধাৰ বৰষুণ চলি আছিল আৰু মুখলধাৰ বৰষুণ চলি থকাৰ পাছতে স্কুটিখন পিছলি পৰিছিল আৰু পিছলি পৰাৰ পৰিপ্ৰেক্ষিতত যিগৰাকী 8 বছৰীয়া অবিনাশ চৰকাৰ আছে সেই অবিনাশ চৰকাৰ জ্যোতিনগৰৰ এটা নলাত উটি গৈছিল আৰু সেই নলাত উটি যোৱাৰ পিছৰ পৰা সেই নিশাৰ ভাগৰে পৰা আজি পৰ্যন্ত তেওঁ যিগৰাকী পিতৃ আছে সেই পিতৃগৰাকীয়ে প্ৰতিটো নলা বিচাৰ খোচাৰ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে তন্নকে পৰীক্ষা কৰিছিলে সেই তন্নকে তেওঁলোকে বিচাৰ খোচাৰ কৰিছিলে আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে প্ৰশাসনকো আহ্বান জনাইছিল যাতে তেওঁলোকে শীঘ্ৰে যাতে নিজৰ তেওঁলোকৰ পুত্ৰ যিগৰাকী আছে 8 বছৰীয়া অবিনাশ চৰকাৰ সেই অবিনাশ চৰকাৰ তেওঁলোকে যাতে শীঘ্ৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু বিশেষকৈ শনিবাৰৰ দিনটোত ইতিমধ্যে যেহেতু উদ্ধাৰ অভিযান চলি আছিল আৰু উদ্ধাৰ অভিযান চলি থকাৰ সময়তে শিশুটিৰ অৰ্থাৎ অবিনাশ চৰকাৰৰ এপাত চেণ্ডেল তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু ঘটনাৰ দিনাখনো ইতিমধ্যে যেহেতু পিতৃগৰাকী আমি যেটো জনাইছে দিন নিশা এক কৰি ইতিমধ্যে পিতৃগৰাকীয়ে অভিযান চলাইছিলে নিজৰ পুত্ৰৰ প্ৰতিটো নলাই তেওঁ বিচাৰ খোচাৰ কৰিছিলে আৰু সেই ঘটনাৰ দিনাখনে ইতিমধ্যে এপাত চেণ্ডেল নিজ পিতৃয়ে ইতিমধ্যে তেওঁ নিজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু শনিবাৰ দিনটোত আন এপাত যিটো চেণ্ডেল আছে অবিনাশ চৰকাৰৰ দিনাখন সেই ঘটনাখন সময়ত তেওঁ পিন্ধি আছিলে সেই আন এপাত চেণ্ডেল ইতিমধ্যে শনিবাৰ দিনটো উদ্ধাৰ অভিযানকাৰীয়ে দলে ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু যেহেতু নেৰানেপেৰা বৰষুণ চলি আছে আৰু নেৰানেপেৰা বৰষুণ চলি থকাৰ প্ৰাক্ষণতে ইতিমধ্যে নিশাৰ ভাগত সেই অভিযান স্তব্ধ কৰি দিয়া হৈছিলে আৰু আজি পুৱাৰ ভাগৰ পৰা যেহেতু পুনৰ সেই অভিযান চলিছিলে আৰু সেই অভিযানৰ অন্তৰালত ইতিমধ্যে অভিযান চলি থকা প্ৰাক্ষণতে এটা খবৰ আহি পৰিছিলে ৰাজগড়ৰ পৰা ৰাজগড়তো যেহেতু এই অভিযান চলি থকা দেখিবলৈ পোৱা গৈছিলে আৰু SDF NDR বাহিনীয়ে এই অভিযান চলাই আছিলে আৰু যেহেতু নেৰানেপেৰা বৰষুণ আজি পুৱাৰ ভাগৰ পৰা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু আজি পুৱাৰ ভাগতো যেহেতু নেৰানেপেৰা বৰষুণ চলি আছে কিন্তু নেৰানেপেৰা বৰষুণ চলি থকাৰ সমান্তৰালভাৱে ইতিমধ্যে এই উদ্ধাৰ অভিযানো চলি আছিলে আৰু এই উদ্ধাৰ অভিযান চলি থকা প্ৰাক্ষণতে ৰাজগড়ত কিছু সময় পূৰ্বে এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ ইতিমধ্যে SDR বাহিনীয়ে সক্ষম হৈছিলে আৰু এই খবৰ প্ৰকাশ হোৱাৰ পিছতে সকলোতে হৈচৈৰ সৃষ্টি হৈছিলে আৰু ইতিমধ্যে সেই শিশুটিক উদ্ধাৰ কৰাৰ লগে লগে ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছিলে আৰু GMCHলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ অবিনাশ চৰকাৰ যিগৰাকী পিতৃ মাতৃ আছে সেই পিতৃ মাতৃ ইতিমধ্যে GMCHত উপস্থিত হৈছিলে আৰু GMCHত উপস্থিত হোৱাৰ পিছতে পিতৃ মাতৃয়ে স্পষ্টভাৱে সংবাদ মাধ্যমক সদৰি কৰিছে যে এই ৰাজগড়ত উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে কণমানি যিটো শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছে সেই শিশুটিৰ ইতিমধ্যে অবিনাশ চৰকাৰ বুলি তেওঁলোকে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে আৰু এই খবৰ প্ৰকাশ হোৱাৰ পিছতে সমগ্ৰ অসমজুৰি এতিয়া শোকৰ ছাঁ পৰিছে